Hi everyone. Quality IBC channel today সকলোকে স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল আজি কেইটামান কুৱেশ্যন লৈছো, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। চাব আপোনালোকে ষ্টাৰ্টিঙৰ পৰা শেষলৈকে। ইয়াতে প্ৰথম কুৱেশ্যনটো দিছে এনেকে, এ বি আৰু চি এ ক্ৰমান্বয়ে 25,000, 30,000 আৰু 35,000 টকা বিনিয়োগ কৰি এটা ব্যৱসায় আৰম্ভ কৰিলে। এতিয়া কৈছে এক বছৰ পিছত মুঠ যদি 12,600 টকা লাভ হয় তেন্তে এ কিমান লাভ পাব আমাক উলিয়াব দিছে। ইয়াতে আগতে মই আপোনালোকক এটা বস্তু দেখাই দিওঁ ইয়াতে, মানে যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, মানে পাৰ্টনাৰশ্বিপ বিজনেছ টাইপৰ যেতিয়া কুৱেশ্যন আহে, মানে ছাপোজ মই দেখাই দিছোঁ আপোনালোকক, ছাপোজ এটা ব্যৱসায়, এই ব্যৱসায়টোত ছাপোজ এ আছে আৰু বি আছে, মানে এ ইনভেষ্ট কৰিছে আকৌ বি এ ইনভেষ্ট কৰিছে। মানে ইয়াতে দুটা কণ্ডিশ্যন আছে, এটা মানে যিটো সময় থাকে মানে টাইম, আৰু যিটো পইচা মানে মানি, যিমান মানে ইনভেষ্টমেণ্টটো, এই দুটা যদি সমান হয়, মানে দুটাই যদি ধৰক এক বছৰৰ কাৰণে মানে ইনভেষ্ট কৰিছে, মানে এ আৰু বি দুটা মানে সমান টাইমৰ কাৰণে ইনভেষ্ট কৰিছে, আকৌ যদি পইচা যিটো মানে ইনভেষ্ট কৰিব সেইটো যদি সমান হয়, ছাপোজ 5,000 ইয়াতে মই ধৰি লৈছোঁ, যদি সমান হয় তেতিয়াহ'লে মানে বেছি কমপ্লিকেটেড নহয় বস্তুবিলাক। কিন্তু যেতিয়া মানে আপোনাৰ টাইম বা মানিটো যেতিয়া বেলেগ বেলেগ হ'ব তেতিয়া কেনেকৈ কৰিব আপোনালোকে, জাষ্ট মই প্ৰথমতে এইখিনি দেখাই লৈছোঁ আপোনালোকক। ইয়াতে আমাক ছাপোজ এয়ে ছাপোজ 5,000 টকা বিনিয়োগ কৰিলে, আকৌ বিয়েও ছাপোজ 5,000 বিনিয়োগ কৰিলে এক বছৰৰ কাৰণে। তেতিয়াহ'লে যদি লাভটো ছাপোজ 4,000 টকা লাভ হ'ল এক বছৰৰ মূৰত, হয়নে? তেতিয়াহ'লে আমাক দেখা দেখিকৈ ওলাই আছে যি গতিকে দুটাৰে ইনভেষ্টমেণ্টটো সমান, আকৌ টাইমো সমান, গতিকে যিটো লাভ হ'ব সেইটো দুটাৰে আধা আধা হ'ব, 50-50 হ'ব। গতিকে এইটোৱে যদি আমি কৰিব লাগে আমি কেনেকৈ কৰিম, আমি মানে কৰাৰ পদ্ধতি হ'ব, আমি এনেকৈ পাতি ল'ম A:B। তে এয়ে কিমান ইনভেষ্ট কৰিছে 5,000, হয়নে? কিমান সময়ৰ কাৰণে, এক বছৰৰ কাৰণে। নেক্সট বিয়ে কিমান ইনভেষ্ট কৰিছে 5,000, কিমান সময়ৰ কাৰণে, এক বছৰৰ কাৰণে। এতিয়া আমি এই দুটা কাটাকাটি কৰিব পাৰোঁ, হয়নে? এই শূন্যকেইটা কাটিলোঁ, 5টো কাটিলোঁ, গতিকে কিমান হ'ব 1:1, মানে এ বাই বি সেই চিষ্টেমত যদি আমি ডিভাইড কৰোঁ আমি 1:1 ৰেচিঅ' পাম দুটাৰে, হয়নে? গতিকে এতিয়া আমি যদি এইটো কেলকুলেশ্যন কৰিব লাগে, মানে এই যিটো 4,000 টকা এইটো দুটাৰে মুঠ লাভ, এ আৰু বিৰ, মানে এও কিছু লাভ পাব বিয়েও কিছু লাভ পাব, হয়নে? দুটাৰে মুঠ লাভ 4,000 টকা। এতিয়া ৰেচিঅ' কি পালোঁ 1:1, এইটো কিন্তু লাভৰ ৰেচিঅ', এইটো 1:1টো প্ৰফিটৰ ৰেচিঅ'। এতিয়া যি গতিকে টোটেল হয়, গতিকে ৰেচিঅ'টো আমি যোগ কৰিম, গতিকে একে কিমান 2। এতিয়া এই দুইটোৰে যদি আমি এক ডিভাইড কৰি দিওঁ কিমান পাম 2,000 টকা, হয়নে? মানে এক ৰেচিঅ' যদি 2,000 সমান হয়, দুটাৰে এক ৰেচিঅ' 1:1, গতিকে এও 2,000 টকা পাব, বিয়েও 2,000 টকা লাভ পাব। এইটোৰ কণ্ডিশ্যনটো হ'ল মানে দুটাৰে টাইম সমান, আকৌ যিমান বিনিয়োগ কৰিছে সেই দুটা সমান, সেইটোৰ কাৰণে। যদি সমান নহয় মানে বেলেগ বেলেগ হয় তেতিয়াহ'লে কেনেকুৱাকৈ কৰিব লাগিব আমি, মই লৈছোঁ ইয়াতে কুৱেশ্যন, আপোনালোকে চাব মই দেখাই আছোঁ। আমি প্ৰথমতে যিটো কুৱেশ্যন লৈছোঁ সেই কুৱেশ্যনটো প্ৰথমতে ছল্ভ কৰি ল'ম। ইয়াতে যিটো দিছে আমাক, ইয়াতে আমাক এই কুৱেশ্যনটোত কি বুলি কৈছে, এইখিনি এৰেঞ্জ কৰি দিছোঁ। এই কুৱেশ্যনটোত আমাক কৈছে মানে 25,000 টকা এ, বি 30,000 টকা, আকৌ চি এ 35,000 টকা ইনভেষ্ট কৰিলে ব্যৱসায় এটাত, আকৌ এক বছৰৰ মূৰত 12,600 টকা লাভ হ'ল, গতিকে এয়ে কিমান লাভ পাব আমাক উলিয়াব দিছে। ইয়াতে যিটো টাইম দিছে টাইমটো তিনিওটাৰে সমান, কেৱল ইনভেষ্ট যিটো কৰিছে মানে পইচাটো সেইটো বেলেগ বেলেগ। গতিকে আমি যদি ইয়াতে A:B:C তিনিটা লৈ লওঁ, এই তিনিওটাৰে আমি তিনিটা শূন্য কাটি দিব পাৰোঁ, হয়নে? একেই আছে যি গতিকে তিনিওটাৰে তিনিটা শূন্য কাটি দিলোঁ, দিলে কিমান পাম 25:30:35। ইয়াক আকৌ ৰিডিউচ কৰিব পাৰি নেকি? পাৰি। আমি 5ৰে যদি আমি ডিভাইড কৰোঁ, 5×5 × 25, 5×6 × 30, দেন 5×7 × 35, এইকেইটা আমি ৰেচিঅ' পালোঁ, হয়নে? আকৌ মুঠ লাভ কিমান কৈছে, যিটো টোটেল যিটো প্ৰফিট কৈছে ইয়াতে 12,600 টকা, এইটো, হয়নে? এতিয়া আমি কি কৰিম, যিকেইটা ৰেচিঅ' পাইছোঁ এইকেইটা কিন্তু এতিয়া লাভৰ ৰেচিঅ' হ'ব, হয়নে? এই যিটো ৰেচিঅ' এই ৰেচিঅ'টোত মানে প্ৰফিটটো ডিভাইড হ'ব। গতিকে টোটেল যদি গতিকে এই যিটো 12,600 টকা তিনিওটাৰে মুঠ লাভ, তিনিওটাৰে টোটেল হয়, গতিকে আমি ৰেচিঅ'টো তিনিওটাৰে প্লাছ কৰিম, কিমান পাম 6 × 5 = 11, 11 × 7 = 18, মানে 18 যিটো এই ৰেচিঅ'টো পালোঁ, এই ৰেচিঅ'টো 12,600 টকাৰ সমান। গতিকে এক ৰেচিঅ' পাব লাগিলে কি কৰিব লাগিব, আমি 18ৰে ডিভাইড কৰিব লাগিব, কৰিলে আমি তেতিয়া পাই যাম এক ৰেচিঅ' সমান। গতিকে এইটোক ডিভাইড কৰিলে কিমান বাজ যাব,
মানে 126 18 7 গুণ হয়নে 7 8 গুণ 56 6 5 7 গুণ 7 পাইছে 12 126 মানে 700 বাৰ হয়নে গতিকে এক ৰেচিও যদি 700 সমান হয় মানে আমি আমাক কি উলিয়াব দিছে a কিমান লাভ পায় গতিকে a এর ৰেচিও কিমান 5 গতিকে আমি 5 ৰ লগত এই 700 টো যেতিয়া আমি মাল্টিপ্লাই কৰিম এই যেটো পাইছো 7 5 গুণ কিমান 353500 টকা a লাভ পাব যেটো অপচন বি দিছে হয়নে আকৌ যদি আমি বি বা সি উলিয়াব লাগিল হয় আমি 700 ৰ লগত আমি বি এর যেটো ৰেচিও হেতু মাল্টিপ্লাই কৰিলো হয় মানে 700 * 6 700 গুণ 4200 4200 টকা আকৌ সি টু যেটো 700 7 7 গুণ 49 মানে 4900 টকা তেতিয়া আমি এই ডি অপচনটো পালো হয় গতিকে আমাক ইয়াতে এ উলিয়াব দিছে এ কিমান লাভ পাব আমি কিমান পালো এ মানটো 3500 টকা এ প্ৰফিট পাব সো আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে এবাৰ আমি ইয়াতে পিছৰ কোৱেশ্চনটো আগবাঢ়িছো এটোত কি দিছে আমাক এ বি আৰু সি এ ক্ৰমান্বয়ে 2700 টকা 8100 আৰু 7200 টকা বিনিয়োগ কৰি এটা ব্যৱসায় আৰম্ভ কৰিলে বছৰৰ শেষত সি এ 3200 টকা লাভ কৰিলে মুঠ লাভ কিমান হ'ব আমাক উলিয়াব দিছে মানে এ বি আৰু সি এ বি চি এ কিমান কৰিলে ইয়াৰেও আমি দুটা শূন্য ইয়াতে কাটিব পাৰো হয়নে আমি ৰেচিওটো কিমান পাম 27 বি হ'ব 81 দেন সি হ'ব 72 গতিকে ইয়াক আমি আকৌ ৰিডিউস কৰিব পাৰো আমি যদি 9 ৰে ডিভাইড কৰো হয়নে 9 3 গুণ 27 দেন 9 9 গুণ 81 9 8 গুণ 72 আকৌ ইয়াতে কি কৈছে আমাক সি এ 3200 টকা লাভ কৰিলে মানে সি কিমান এইটো 8 3200 টকা মানে আমি সি ৰেচিও 8 গতিকে এক ৰেচিও উলিয়াব লাগিলে কি কৰিব লাগিব 8 ৰে আমি এক ডিভাইড কৰিব লাগিব কৰিলে কিমান পাম 8 4 গুণ 32 হয়নে এতিয়া আমাক মুঠ কিমান হ'ব হেতু উলিয়াব দিছে আমি এটা দুই ধৰণত কৰিব পাৰো আমি আইদাৰ এই 400 ৰে আমি 300 লগত মাল্টিপ্লাই কৰিব পাৰো দেন 400 ৰে 900 লগত মাল্টিপ্লাই কৰিব পাৰো আকৌ এটোটো পালো আমি 3200 এই তিনটা মাল্টিপ্লাই কৰি আমি তিনটা প্লাস কৰিব পাৰো আৰু নহলে তিনটা ৰেচিও আমি আগতে প্লাস কৰি লব পাৰো কিমান পাম 9 3 12 12 8 20 এই 20 ৰ লগত ডাইৰেক্ট আমি যদি এই 400 টো মাল্টিপ্লাই কৰি দিও তেতিয়াও আমি পাই যাম কিমান পাম 7 2 গুণ 8 দেন 3 টা শূন্য নে 8000 গতিকে তিনটাৰে মুঠ লাভ কিমান হ'ব 8000 টকা যেটো অপচন এইটো দি দিছে সো আশা কৰি ধৰিব পাৰিছে আপোনালোকে চাব আপোনালোকে প্ৰেক্টিস কৰিব ইয়াৰ পিছত আৰু এটা কোৱেশ্চন লৈছো মই এইটো কোৱেশ্চনত দিছে এনেকে এ এটা ব্যৱসায় 3000 টকা 2 বছৰৰ কাৰণে আৰু বি এ 2000 টকা 1 বছৰৰ কাৰণে বিনিয়োগ কৰিলে এতিয়া 2 বছৰ পিছত যদি 1200 টকা লাভ হয় তেন্তে এৰ লাভ কিমান হ'ব আমাক উলিয়াব দিছে এইটোত কিন্তু মানে দুটাৰে যেটো বিনিয়োগ কৰিছে টকাৰ পৰিমাণ হেতু বেলেগ বেলেগ আকৌ যিমান টাইম হে টাইমটো বেলেগ বেলেগ গতিকে এইটোত আমি কেনেকৈ উলিয়াম আমি আগতে পাতি লৈছো ইয়াতে a b গতিকে a কিমান ইনভেস্ট কৰিলে 3000 টকা কিমান বছৰৰ কাৰণে 2 বছৰৰ কাৰণে আকৌ b এ কিমান ইনভেস্ট কৰিছে 2000 টকা কিমান বছৰৰ কাৰণে 1 বছৰৰ কাৰণে হয়নে গতিকে এইটো যদি আমি এটা ক্যালকুলেশন কৰিব লগা হয় আমি এই তিনিটা শূন্য ইয়াতে কাটিব পাৰো 10 3 2 6 2 গুণ 2 আকৌ এটাক আমি ৰিডিউস ফৰ্মত আনিব পাৰো 2 এটা কাটিলে 3:1 আকৌ কৈছে 2 বছৰৰ পিছত কিমান লাভ হয় 1200 টকা মানে প্ৰফিট হয় 1200 টকা 2 বছৰৰ পিছত এতিয়া এই 1200 টকাটো দুটাৰে মুঠ লাভ গতিকে আমি ৰেচিওটো মুঠ কৰিম মানে টোটাল কৰিম কৰিলে কিমান পাম 3 1 4 গতিকে 4 ৰে যদি ইয়াক ডিভাইড কৰো 7 3 গুণ 1200 গতিকে এই ৰেচিওটো ডিভাইড হ'ব গতিকে 3 3 গুণ 900 হয়নে আৰু কিমান হ'ব প্লাস 3 গুণ 300 তেতিয়া 1200 হৈ যাব হয়নে মানে এৰ লাভ এৰ ৰেচিও কিমান 3 গতিকে এ কিমান পাব 900 টকা পাব 3 3 গুণ 900 এই যেটো অপচন দি দিছে সো আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে চাব আপোনালোকে প্ৰেক্টিস কৰিব ইয়াতে আকৌ এটা কথা মই কৈ থওঁ আপোনালোকক ইয়াতে আমাক ধৰক ইয়াতে 2 বছৰ দিছে বা 1 বছৰ দিছে প্লাস যেটো ইনভেস্ট কৰিছে এ কৰিছে 2 বছৰৰ কাৰণে বি এ কৰিছে 1 বছৰৰ কাৰণে ইয়াতে 1 2 বছৰ নিদি ফেলাই মাহু দিব পাৰে মানে 1.5 বছৰো দিব পাৰে বা 1 বছৰ 3 মাহো দিব পাৰে তেতিয়া আমি কিন্তু ইয়াতে 2 বা 1 নাপাতো তেতিয়া আমি ইয়াত মাহত আমি কনভার্ট কৰি লম মানে যদি 1 বছৰ 3 মাহ দিলে হয় বি টু ইয়াতে 1 বছৰ নিদি যদি 1 বছৰ বা 1.5 বছৰ দিলে হয় তেতিয়া আমি ইয়াতে এইটো আমি 24 মাহ কৰিলো হয়
হয়নে 2 বছৰ মানে 24 মাহ আকৌ ইয়াতে যদি 1.5 বছৰ দিলে হয় 1 বছৰ নেদি ফেলাই তেতিয়ালে আমি ইয়াতে 18 কৰিলো হয় 18 কৰি ফেলাই আমি এইটো ক্যালকুলেশন কৰি ললো হয় তো এইমতে কৰিব লাগিব আপোনালোকে চাব প্ৰেক্টিস কৰিব বেছি টান নহয় আৰু আছে বহুত কোৱেশ্চন মই লৈ আহিম সো যদি আপোনালোকে ভিডিওটো ইনফৰমেটিভ পাইছে তেতিয়ালে প্লিজ লাইক কৰিব নাপাহৰিব আকৌ যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আকৌ যদি বেল আইকন আছে হেতু অল কৰি দিব সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই